নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মানিমুনিয়ে আমাৰ কি ৰোগ ভাল কৰিব পাৰে সেই বিষয়ে কথা পাতিম। মানিমুনি যে এবিধ ঔষধি গুণযুক্ত বনশাক সেই কথা আমি বেছিভাগ মানুহে জানো। সেইবাবে আয়ুৰ্বেদ শাস্ত্ৰত মানিমুনিক অত্যধিক গুৰুত্ব দিয়া হয়। গতিকে মানিমুনিয়ে আমাৰ কি ৰোগ ভাল কৰিব পাৰে সেই বিষয়ে জানি থোৱাটো আমি অতি প্ৰয়োজনীয়। মানিমুনি দুই প্ৰকাৰৰ, এবিধক কোৱা হয় সৰু মানিমুনি আৰু আনবিধক কোৱা হয় বৰ মানিমুনি। দুয়োবিধ মানিমুনিয়ে বাৰীত নিজে নিজে গজি উঠে। গতিকে এনে এবিধ সুলভ বনশাকে আমাৰ কি ৰোগ ভাল কৰিব পাৰে সেই বিষয়ে জানি লোৱাটো অতি প্ৰয়োজনীয়। আৰু মানিমুনি কেঁচাইও খাব পাৰি আৰু আঞ্জা বনাইও খাব পাৰি। গতিকে মানিমুনিয়ে আমাৰ কি ৰোগ ভাল কৰিব পাৰে সেই বিষয়ে আজি এবিধকৈ কথা পাতোঁ আহক। মানিমুনিৰ ঔষধি গুণবোৰ হৈছে, 1 নম্বৰ, মানিমুনিয়ে অৰুচি অৰ্থাৎ ভোক নলগা অৱস্থাটো দূৰ কৰি ভোক লগা অৱস্থাৰ সৃষ্টি কৰে আৰু লগতে বয়সৰ চাপৰ পৰা ৰক্ষা কৰে। মানিমুনিৰ 2 নম্বৰ ঔষধি গুণটো হৈছে হেপাটাইটিছ ৰোগৰ চিকিৎসাত মানিমুনি ব্যৱহাৰ কৰা হয়। মানিমুনিয়ে চুলি সৰা বন্ধ কৰে আৰু চুলি গজাত সহায় কৰে। মানিমুনিয়ে বিভিন্ন ধৰণৰ চৰ্ম ৰোগ যেনে খৰ খজুৱতিবোৰ ভাল কৰে। মানিমুনিয়ে কাহ, টনচিলাইটিছ আৰু শ্বাসতন্ত্ৰৰ ৰোগ ভাল কৰিব পাৰে। মানিমুনিৰ ৰসে পেটৰ বিষ ভাল কৰে, লগতে হজম শক্তি বৃদ্ধি কৰে। লিভাৰৰ অসুখত মানিমুনিয়ে ভাল কাম কৰে। মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ দুৰ্বলতা দূৰ কৰে, লগতে মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰি স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। মানিমুনিয়ে শৰীৰৰ দূষিত পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰি শৰীৰটো দূষিত নোহোৱাকৈ ৰাখে, যাৰ বাবে শৰীৰ ৰোগমুক্ত হৈ থাকে। গতিকে মানিমুনি আমি ব্যৱহাৰ কৰি এনেবোৰ অসুখৰ পৰা অতি সহজে আৰাম পাব পাৰোঁ। বন্ধুসকল, মানিমুনিৰ ঔষধি গুণবোৰে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।